ঠিক আছে এতিয়া ইয়াত আমি এতিয়া কি আলোচনা কৰিব পালো যে প্ৰাচীন কামৰূপ ৰাজ্যৰ সমাজ গঠন সম্পৰ্কে কামৰূপত থকা ভিন্ন নৃগোষ্ঠীৰ বিষয়ে জানিলো বৰ্ণাশ্ৰম ব্যৱস্থা কামৰূপ সমাজত ইয়াৰ প্ৰভাৱ পালো কামৰূপৰ ব্যৱসায় বৃত্তি সম্পৰ্কে ধাৰণা পালো পৰিয়াল গঠন নৈতিকতা বৈশিষ্ট্যৰ কথা পালো কুমাৰ ভাস্কৰ বৰ্মনৰ অৱদান এইবিলাক আমি অলপ পিছত পাম গতিকে এইখিনি আমি আগতে আলোচনা কৰিলো এতিয়া আজি যেটো মূল কথা এইটো পাইছিলো কামৰূপৰ নৃগোষ্ঠীয় বৈশিষ্ট্য পালো কি কি গোষ্ঠী আছে পাই গ'ল তেতিয়া অষ্ট্ৰিক গোষ্ঠী দ্ৰাবিড় তিব্বত বৰ্মী আৰু আলপাইট এই গোষ্ঠীসমূহে সমাজলৈ নতুন পৰিৱৰ্তন আনিলে এই কথাটোৰ কাৰণে আমি কৈছো যে বৰ্ণাশ্ৰম ব্যৱস্থা কি বৰ্ণাশ্ৰম ব্যৱস্থা প্ৰাচীন সমাজ ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যৱস্থা আছিলে যি নেকি মানুহৰ মাজত বিশেষীকৰণ কৰিছিলে ভাৰতৰ বৰ্ণাশ্ৰম পদ্ধতি এয়া কি লিখা আছে যে ভাৰতৰ বৰ্ণাশ্ৰম পদ্ধতিটো এনেকুৱা আছিল যে সমাজত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু ক্ষুদ্ৰ আছে নে নাই এনেকে ভাগ কৰি থৈছিলে মানুহবিলাকক আৰু কামৰূপৰ ক্ষেত্ৰতো ইয়াৰ কিছু প্ৰভাৱ আছিলে কিন্তু ইমান শিথিল নাছিলে ব্ৰাহ্মণসকলৰ স্থান আমি পাইছো নে কামৰূপত কেনেকুৱা আছিল কৈছে উচ্চ আছিল তাৰমানে এইটো ব্ৰাহ্মণ হয় নে নহয় এই গুৰুত্ব দিছিলে একেবাৰে গুৰুত্ব নিদিলো ব্ৰাহ্মণসকলক উচ্চ স্থান দিছিলে আৰু তেওঁলোকক ৰজাসকলে মাটি বাৰী গাঁও দান কৰি সন্তুষ্ট কৰি ৰাখিছিলে তাৰ পিছত আমি কলো যে বৃত্তিধাৰী লোক আছিলে বিভিন্ন কাম কৰা লোক আছিলে কি কাম কৰিছিলে সেইবিলাকে এই কামৰ ভিত্তিত সিহঁতক ভাগ কৰি থৈছে বাৰণ লেখক বৈদ্য দৈবজ্ঞ কুম্ভকাৰ কৈবৰ্ত তন্ত্ৰবাই নৌকা বিভিন্ন ধৰণৰ কাম কৰাৰ এইটো ভিত্তি জনসাধাৰণৰ মাজত আৰ্থ সামাজিক জীৱনত গুৰুত্বপূৰ্ণ আছিল আৰু ই আৰ্থিক সাংস্কৃতিক ক্ষেত্ৰ সমৃদ্ধ কৰিছিল পৰিয়াল গঠন সমাজৰ নৈতিকতা আমি ইয়াৰ পিছত এইটো বস্তু পাই যাম যেটো সমাজ ব্যৱস্থাটো আমি আছে এতিয়া পঢ়াটো এইফালে আছে পৰিয়াল গঠন আছে নে নাই সেই পিছৰ পৃষ্ঠাটোত চোৱা তোমালোকে যে সমাজৰ ক্ষুদ্ৰতম গোটটো কি আছিলে পৰিয়াল এতিয়া আমাৰ পৰিয়াল আছে নে নাই গাঁৱতে হওক নগৰতে হওক চহৰতে হওক একোটা নিৰ্দিষ্ট পৰিয়াল আছে পৰিয়ালৰ নিৰ্দিষ্ট মুৰব্বী থাকে মুৰব্বীসকলে তেওঁলোকৰ যিবোৰ সন্তান আছে ল'ৰা ছোৱালী আছে সকলোকে চোৱা চিতা কৰে আৰু চোৱা চিতা কৰাৰ লগতে এইটো কথা কৈছে পৰিয়াল গঠন আৰু সমাজৰ নৈতিকতা নীতি কথা শিকায় যে সমাজত থাকিবলৈ নীতি নিয়ম মানি চলিব লাগিব নে নাই ডাঙৰৰ প্ৰতি শ্ৰদ্ধা দেখুওৱা মৰম আবেগ ভাল পোৱা থাকিব লাগিব মানুহৰ মাজত মিলাপ্ৰীতি কথা আছে সমাজত থাকিবলৈ হলে সংস্কাৰী হ'ব লাগিব অসুৰ হলে হ'ব নেকি খং ৰাগ আবেগ অনুভূতি নিয়ন্ত্ৰণত ৰাখিব পৰা ব্যৱস্থা সেইবিলাক জ্ঞান কোনে দিব পৰিয়ালে দিব আৰু এতিয়া আমাৰ প্ৰশ্নটো আহিব সমাজৰ ক্ষুদ্ৰতম গোট তেতিয়া কি এইফালে সমাজৰ ক্ষুদ্ৰতম গোট কি পৰিয়াল কামৰূপত তেতিয়া কেনেকুৱা পৰিয়াল আছিল কৈছে যৌথ পৰিয়াল আছিল কৈছে কি যৌথ মানে একেলগে থকা এতিয়াও আছে গাঁৱে ভূঞে কিছুমানে অকলে থাকে কিছুমানে মাক দেউতাকৰ লগত খুৰাক থাকে বৰ্তাক থাকে ককাক থাকে আইতাক থাকে থাকে নে নাই মিলি জুলি আছে এই যৌথ পৰিয়ালৰ সুবিধা আছে এতিয়া আমাৰ পৰিব্ৰাজক হিউৱেন চাং আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত পাইছিল নহয় এফালে এই হিউৱেন চাঙে তেওঁ এখন গ্ৰন্থ চিইউকি এইটো আহিব হিউৱেন চাঙৰ চিইউকি কোনে লিখিছিলে হিউৱেন চাঙৰ চিইউকিত কি কৈছে কামৰূপবাসীক
বীৰ গম্ভীৰ আৰু সৎ প্ৰকৃতি বুলি বৰ্ণনা কৰিছে। এতিয়া জানি থওঁ আহা তাত কি আছে বাকচটোত এটা তথ্য দিছে, আছে নে নাই তথ্যটো? তাত কি বুলি কৈছে যে আধুনিক যুগৰ স্মৃতি সংস্থাপন কৰিছে যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মন, তেওঁৰ নামেৰে 2011 চনত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় নলবাৰীত স্থাপন কৰা হৈছে। ক'ত স্থাপন কৰিছে? নলবাৰীত স্থাপন কৰিছে অসম চৰকাৰে। গতিকে এই দশলকেই আমাৰ আলোচনা আছিলে। গতিকে এই আলোচনাত আমি বহুত কথা গম পালো সেইবিলাকৰ পৰা। এইবিলাক আমি প্ৰস্তুত কৰিব পাৰিম, ফ্লেশ কাৰ্ড বনাব পাৰিম যে বৰ্ণাশ্ৰম কি কি আছে, কামৰূপত কেনেকুৱা বৃত্তিধাৰী লোক আছে, তাৰপিছত হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি, নৃগোষ্ঠীৰ লোক কি কি গোষ্ঠীৰ লোক পাইছিলো সেইবিলাকৰ এখন চাৰ্ট হ'বনে নাই? হ'ব। বৰ্ণাশ্ৰম এতিয়া পাইছিলো ন বৰ্ণাশ্ৰম, ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ পালো নাই? সিহঁতৰ এটা তালিকা হ'ব। কামৰূপৰ বৃত্তিধাৰী লোক কোনে কোনে কি কাম কৰে ডাঙৰ এখন তালিকা পালো, এইবিলাকৰ এখন তালিকা হ'ব। এইবিলাক কৰিব পাৰিবা তোমালোকে। এতিয়া মৌখিক প্ৰশ্ন চেষ্টা কৰা, প্ৰাচীন কামৰূপত কোন নৃগোষ্ঠীয় হোম বাস কৰিছিল? এতিয়া কৈছো নহয়, নৃগোষ্ঠীয় কেইটা কি কি? কোন কোন? কি কি? অষ্ট্ৰিক, দ্ৰাবিড়, তিব্বত, বৰ্মীয়, আলপাইন, এইকেইটা নৃগোষ্ঠীয় গোট বাস কৰিছিলে। এতিয়া অলপ আগত বৰ্ণাশ্ৰমৰ ব্যৱস্থাৰ কথা, 4টা বৰ্ণৰ কথা পালো। কি কি কৈছিল? ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এইটো কিতাপত যদিও নাই পটকে আহি যাব পাৰে বৰ্ণাশ্ৰম 4টা ভাগ কি কি আছিল। তেতিয়া আছে আছে যেতিয়া ভালেই কথা। সেইকেইটা চবে দেখিলা নে? কিতাপখন চাই লোৱা। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এতিয়া আহিলে কামৰূপৰ বৃত্তিধাৰীসকলৰ ভিতৰত 2জনৰ নাম লিখা, যি যি কাম কৰে তাৰ ওপৰত ভিত্তি কৰি 2জনৰ কি কি আছে? লেখক, বাৰণ, বৈদ্য, দৈবজ্ঞ, কুম্ভকাৰ, কৈবৰ্ত, তন্ত্ৰবাই, তাঁতী, নৌকা চলাই, নাও চলাই। এইটো কামৰূপবাসীৰ আচৰণৰ বিষয়ে হিউৱেন চাঙে কি কৈছে? হিউৱেন চাঙে কি কৈ থৈ গৈছে কামৰূপৰ আচৰণৰ বিষয়ে? CUKত কি কলে? ইয়াত পৰিয়াল আছিলে ক্ষুদ্ৰতম গোট, এককৰ সলনি যৌথ পৰিয়ালৰ প্ৰচলন আছিল। হিউৱেন চাঙৰ উল্লেখ কৰিছে মানুহবোৰ কেনেকুৱা আছিলে চাল চলনত? ধীৰ, গম্ভীৰ, সৎ প্ৰকৃতি আছিলে। হয়নে? এইটো প্ৰশ্ন হ'বনে নাই? আৰু পিছত এইটো কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয় ক'ত আছে? নলবাৰী। ক'ত আছে কলো? নলবাৰী। কোন চনত প্ৰতিষ্ঠা হল আছে? 2011 চনত। গতিকে এইখিনি আমি পঢ়াৰ লগতে আলোচনা কৰিব সক্ষম হলো নে নাই? গতিকে আমি এইকেইটা বস্তু কিতাপতো পাম, 2এটা প্ৰশ্ন নথকাও আমি ইয়াত পালো। গতিকে এতিয়া ক্লাছ ৱৰ্ক এইটো কৰিব পাৰিম যে প্ৰাচীন কামৰূপৰ এই সমাজ গঠন সম্পৰ্কে লিখিব লাগে। আমি যিখিনি কথা এতিয়া পালো টুকা লিখিব লাগে, মূল কথাটো জানিব লাগিব, তেতিয়া লিখিব পাৰিম। ঘৰত কৰিবলগীয়া কি কাম হ'ব পাৰে? হোমৱৰ্ক মই দি দিছো, হোমৱৰ্কটো লিখি ল'ব লাগিব বা চিন দি ললে হ'ল।
যে কামৰূপৰ সমাজ আৰু বৃত্তিধাৰীসকলৰ ভূমিকা সম্পৰ্কে 80-100 শব্দৰ ভিতৰত প্ৰবন্ধ লিখা। মনত থাকিবনে? হোমৱৰ্কটো ইয়াৰ ওপৰতে যে কামৰূপৰ সমাজ আৰু বৃত্তিধাৰীসকলৰ ভূমিকা সম্পৰ্কে 80-100 শব্দৰ ভিতৰত প্ৰবন্ধ লিখিব পাৰে। এইটো হ'ল গৃহকৰ্ম, হোমৱৰ্ক। আজি কেই তাৰিখ? 8/5/25। মই ইয়াত চাইন মাৰি দিছো দেখিছানে? পাৰি নে মাৰি? কিমান সুবিধা। এতিয়া মে হ'ল নহয় 5। কথা নহয়। হৈ যাব, মই এইটো অফ কৰি দিম।